আমি হৈ থাকিম আমাৰ অধিকাৰ আমাৰে হৈ থাকিব লাগিব এয়া চৰকাৰক আমি দাবী জনাইছো সেই সকলৰ বাটেৰে সেই সংগ্ৰামৰ পথেৰে বাট বুলিম আমাৰ সংগ্ৰামী সত্তাক কোনো 6 জনগোষ্ঠীৰ ধমকিয়ে আমাক 1 ইঞ্চিও বিচলিত কৰিব নোৱাৰে শ্ৰদ্ধা ৰাইজ আমাক সকলোৱে হেঁচা মাৰি ধৰিছে আমি অকলশৰীয়া আজি ট্ৰাইবেল সকল গতিকে সকলোৱে এই সভাখনত এনেকে থাকক যাতে কোনোবা বাহিৰৰ পৰা আহিলে আমি হেঁচা মাৰি ওলাই দিব পাৰোঁ ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে ইমান প্ৰখৰ ৰদক নেওচি আপোনালোকে নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে ইয়াত জমা হৈছে শ্ৰদ্ধা ৰাইজ আমাক সকলোৱে হেঁচা মাৰি ধৰিছে আমি অকলশৰীয়া আজি ট্ৰাইবেল সকল গতিকে সকলোৱে এই সভাখনত এনেকে থাকক যাতে কোনোবা বাহিৰৰ পৰা আহিলে আমি হেঁচা মাৰি ওলাই দিব পাৰোঁ আমি সভা আৰম্ভ হোৱাৰ আগত আমাৰ জনজাতিসকলৰ স্বপ্নদ্ৰষ্টাসকলক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ বীৰ সম্বোধন ফংলো বদফা ইউএন উপেন্দ্ৰনাথ ব্ৰহ্ম যাদৱ চন্দ্ৰ খাকলাৰী ভীমবৰ দেউৰী ৰূপনাথ ব্ৰহ্ম কাৰ্ক চন্দ্ৰ দলে চেমচন সিং ইংটি সব্যসাচী ৰাভা ইন্দ্ৰ সিং দেউৰী আমিষ এই সকল জনজাতিৰ স্বপ্নদ্ৰষ্টাসকলৰ বাবে আজি আমি জনজাতিসকলে এই ধৰণে মূৰ দাঙি থিয় দিব পাৰিছোঁ তেওঁলোকৰ পথেৰে আমিবোৰ আগবাঢ়ি যাবলৈ শিকিছোঁ তেওঁলোকক এই সময়ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ বাটেৰে তেওঁলোকে দেখুৱাই যোৱা সংগ্ৰামী বাটেৰে আমিবোৰ আগবাঢ়ি যাবৰ বাবে আজি পণ ল'বৰ হ'ল শ্ৰদ্ধাৰ আদিত্য খাকলাৰীদেৱে কৈছে আমিবোৰ বেলেগ আমি সঁচাই বেলেগ কিয় বেলেগ আমাৰ ভাষা সংস্কৃতি লোক সংস্কৃতি আমি লাজকুৰীয়া আমি পশ্চাৎপদত থাকি ভাল পাওঁ আমি কেতিয়াও আগবাঢ়ি যাবলৈ নোখোজো সেইকাৰণে আমি বেলেগ আৰু সেই বেলেগ হোৱাৰ কাৰণে তেতিয়াৰ ব্ৰিটিছসকলে আমাক আৱিষ্কাৰ কৰিছিল এইসকলহে আচল এবৰিজিনেল ট্ৰাইবেল যাক লিফ্ট আপ উঠুৱাই অনাৰ আগবঢ়াই অনাৰ প্ৰয়োজনীয়তা আছে আৰু সেইকাৰণে আমাক ট্ৰাইবেল বুলি অভিহিত কৰিছিল পৰৱৰ্তী সময়ত স্বাধীনতাৰ পিছত বি.আৰ. আম্বেদকাৰ এজন দলিত নেতাই আমাক যে বিশেষ সুৰক্ষাৰ প্ৰয়োজন সাংবিধানিক সুৰক্ষাৰ প্ৰয়োজন সেই সুৰক্ষা প্ৰদান কৰিছিল কিন্তু সেই সুৰক্ষাক আজি এছামে কেৱল সুবিধাৰ স্বাৰ্থত ট্ৰাইবেল সকলৰ লগত একাকাৰ হ'ব বিচাৰিছে আমাক এক অৱধাৰণা দিছে অৱধাৰণা এইটো যে সকলোকে ট্ৰাইবেল কৰিলেহে অসম ভূমি সুৰক্ষিত হ'ব অসম সুৰক্ষিত হ'ব আমি সামগ্ৰিকতাক বিশ্বাস কৰোঁ সামগ্ৰিকতাক সন্মান জনাওঁ কাৰণ অসমৰ আমি জনজাতীয় নাগৰিক সুৰক্ষা শব্দটো আছে কাৰণে সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আমি দায়বদ্ধ কিন্তু সেই বুলি আমি সামগ্ৰিকতাৰ স্বাৰ্থত নিজৰ জাতীয় ভাষা সংস্কৃতি অৰ্থনীতি সকলোবোৰ কি আমি জলাঞ্জলি দি আমি বিলীন হ'ম নেকি ৰাইজ আমি নহওঁ সেইকাৰণে বেলেগ হৈ থাকিম আমি হৈ থাকিম আমাৰ অধিকাৰ আমাৰে হৈ থাকিব লাগিব এয়া চৰকাৰক আমি দাবী জনাইছোঁ আমি কোনো 6 জনগোষ্ঠীৰ বিৰুদ্ধ নহয় আমি তেওঁলোকৰ উন্নয়নৰ বিৰুদ্ধ নহয় কোনো জাতিক আমি এতিয়ালৈকে আক্ৰোশমূলক আক্ৰমণ কৰা নাই যি ধৰণে আদিত্য খাকলাৰীক সেইসকল নেতাই নাম ধৰি তিৰ্যক বাক্যবাদেৰে আক্ৰমণ কৰিছে আমি আক্ৰমণ কৰা নাই আমি নাম লোৱা নাই কাৰণ আমি জাতিৰ বিৰুদ্ধ নহয় আমি বিৰোধ কৰিছোঁ জনজাতিৰ প্ৰক্ৰিয়াৰ বিৰুদ্ধে যি প্ৰক্ৰিয়া যি সঁচাকৈ হ'বলৈ হয় আমি ভোগ কৰি থকা যিখিনি ন্যূনতম সাংবিধানিক অধিকাৰ আমাৰ পৰা তেওঁলোকে আজৰি লৈ যাব আমি প্ৰতিযোগিতাৰ খেলখনত এই ময়দানৰ বাহিৰত থাকিব লাগিব আমাৰ ল'ৰা ছোৱালীসকল আমি গৈয়ে নাপাম গতিকে যিখিনি সুবিধা আমাৰ আছে সেইখিনিক আমি নেহেৰুৱাওঁ আৰু নেহেৰুৱাৰ কাৰণে গণতান্ত্ৰিকভাৱে যি আন্দোলন কৰিব লাগে আমি কৰি যাম সেয়ে আজি এই গণসমাৱেশত পণ লোৱাৰ সময় নিজে প্ৰতিজ্ঞাবদ্ধ হোৱাৰ সময় যে আমিবোৰ জনজাতি আমি এক হৈ থাকিম
দেখিছে আপোনালোকে এইখন ফ্লেগ ওপৰত উৰি আছে দেখিছে কিমান ৰং বিৰং আমি ট্ৰাইবেল আমাক লৈ পেলাই মানুহে গৱেষণা কৰে ৰিচাৰ্চ কৰে আমাক কেতিয়াবা এনেকুৱা হয় যে আমাৰ সংস্কৃতিক লৈ তেওঁলোক তৎপৰ কিন্তু আমাৰ উন্নতি আমাৰ উন্নয়ন আমাৰ অধিকাৰ লৈ পেলাই চিন্তিত নহয় সেয়ে ট্ৰাইবেল জাগিবৰ হ'ল যিসকল শ্ৰদ্ধাৰ ব্যক্তি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ সেইসকলৰ বাটেৰে সেই সংগ্ৰামৰ পথেৰে বাট বুলিম আমাৰ সংগ্ৰামী সত্তাক কোনো 6 জনগোষ্ঠীৰ ধমকিয়ে আমাক 1 ইঞ্চিও বিচলিত কৰিব নোৱাৰে কোনো জনজাতীয় ৰাইজৰ অৱধাৰণাই আমাক বিগলিত কৰিব নোৱাৰে এই কাৰণে অৱধাৰণা বুলি কৈছোঁ ভাৰতীয় সংবিধানত কোনো জনজাতীয় ৰাজ্য বুলি নাই জনজাতীয় অধ্যুষিত ৰাজ্য বুলি আছে গতিকে সেই অৱধাৰণাৰে আমাৰ অধিকাৰক তেওঁলোকে নষ্ট কৰিবলৈ ধ্বংস কৰিবলৈ আমাৰ মাজত খুমাই আমাক দুৰ্বল কৰিবলৈ তেওঁলোক আমি প্ৰত্যাহ্বান জনাইছোঁ তেওঁলোকে যাতে এই কাম নকৰে কাৰণ আমি তেওঁলোকৰ বিৰোধ নহয় চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ যদি তেনেই হ'বলৈ হয় কিন্তু আহি থকা সময়ত জনজাতীয় ৰাজ্যই তাৰ প্ৰত্যুত্তৰ দিব গতিকে সকলোকে মই এই মঞ্চত এই সভাত আহি উপস্থিত সকলো ৰাজ্যক আমাৰ ফালৰ পৰা প্ৰণিপাত জনাই আহি থকা সময়ত জনজাতিক সংগ্ৰামত আপোনালোকৰ সহযোগিতা বিচাৰি কামনা কৰি মোৰ ক'ব লগা সামৰিছোঁ ধন্যবাদ নেমৰাচং থেংক ইউ